Hello students, welcome to our channel Brain Booster Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক ক্লাছ 9 ৰ চেপ্টাৰ 6 ৰ এক্সাৰসাইজ 6.2 ৰ কুৱেশ্যন নম্বৰ 5 ৰ সলিউশন কৰাব লৈছো। তো এই সলিউশনটো কৰাৰ আগতে আমি ফিগাৰটো আঁকি ললো। তোমালোকে ফিগাৰটো চোৱা, তোমালোকে বুক বা কপি এখন লৈ ল'বা যাতে কৰি যোৱা আৰু তাত ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব পাৰা। ওকে, তো ইয়াত কি কৈছে চোৱা, এ বি আৰু চি ডি পেৰেলেল বুলি কৈছে, সমান্তৰাল দেখা গৈছে, লিখিব পাইছে এ বি চি ডি পেৰেলেল। আৰু কৈছে যে এ পি কিউ 50 ডিগ্ৰী দেখা আছে। ওকে, নো প্ৰব্লেম। আৰু পি আৰ ডি 127 ডিগ্ৰী দেখা আছে। তেন্তে কৈছে যে এক্স আৰু ৱাই ফাইণ্ড আউট কৰা। ৱাইটো মই পাতিব পাহৰি গৈছো, এইটো ৱাই, এইটো এক্স আৰু ৱাই আমাক কি কৰিব দিছে, ফাইণ্ড আউট কৰিব দিছে। ওকে 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 ওকে, এতিয়া একদম সহজতে চাবা ধুনীয়াকে দেই। আমি এইখিনি নাই বুলি ধৰিলো, এইডাল চিন নাই বুলি ধৰিলো। এ বি পেৰেলেল চি ডি, এ বি পেৰেলেল চি ডি, তেন্তে এংগুল আৰু পি কিউ কি, পি কিউ চেড অফ হয়। তেন্তে এ পি কিউ ইকুৱেল এংগুল পি কিউ আৰ, এ পি কিউ এংগুল পি কিউ আৰ, এই এংগুলটো আৰু এই এংগুলটো কি হ'ল, একান্তৰ অন্তঃকোণ হ'ল 50 ডিগ্ৰী। এইটো এক্স এক্স ইকুৱেল কিমান, একান্তৰ বুজি পালা, কিমান সহজ কৰিব লাগিব, এইটো পাই গ'লো এক্সৰ ভেলু হ'ল, এক্সৰ ভেলু 50 ডিগ্ৰী। এতিয়া 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 চোৱা, পি কিউ ডাল আমি বাদ দি লৈছো, পি আৰ কাৰ ওপৰত আছে, কিউ ডিৰ ওপৰত, পি আৰ কিউ ডিৰ ওপৰত আছে। ওপৰত আছে বুলি লিখিলি কিয়, কিয়নো এই এংগুল দুটা এতিয়া আমাক যোগ কৰিলে কি সৃষ্টি কৰিব, যিহেতু এটা ইয়াৰ ওপৰত থিয় দি আছে, এই এংগুল দুটা কি সৃষ্টি কৰিব, এটা ৰৈখিক জোৰ সৃষ্টি কৰিব। বুজিলা, যাৰ যোগফল এই কোণ দুটা যোগ কৰিলে কিমান পাম, 180 ডিগ্ৰী। এইবিলাক সৰু সৰু কথা আৰু। ওকে, পি আৰ চি ডি লিখিব পাৰা, কিউ ডি লিখিছো আমি। ওকে, কিউ ডিৰ ওপৰত থিয় দি আছে, এই এংগুল দুটা যোগ কৰি আমি কিমান পাম, 180। angle PRQ plus angle PRG equal 180 degree. রৈখিক জোর চাদৰ লিখি দিবা যাতে মাষ্টৰ খুচ হৈ যায় দেই, বেগামি হৈ যাব পাৰে, ভাবিব যে ক'ৰবাৰ পৰা চাই লিখিছে চাগে, এনেকে ভাবিব পাৰে, লিখি দিবা যাতে মাষ্টৰে গম পায় যে কনচেপ্ট বেছড ষ্টুডেণ্ট, মাৰ্কছ পাই দিব নহ'লে। ওকে, পি আৰ কিউ আছে জানো, নাজানো, এইটো আছে কিন্তু P RQ plus 127 degree equal 180 degree. So PRQ equal 180 degree minus 127 degree. PRQ equal কি হ'ব, আৰু 10 পৰা 7 গ'লে 3, 16 পৰা 7 পৰা 2 গ'লে 5 হৈ গ'ল ডিগ্ৰী। এটা এংগল কিমান পাই গ'লো, 53 ডিগ্ৰী। এইটো এংগল আমাক নালাগিছিল কিন্তু আমি উলিয়ালো, যাক কি নহওক কিয় কাৰণটো এতিয়া গম পাবা, এক্সটো আমি পাই গৈছো। এতিয়া চোৱা, এই এংগুলটো এইডাল নাই বুলি ধৰিলে, এইডাল আছে, এতিয়া এ বি পেৰেলেল চি ডি আৰু পি আৰ চেডক বুলি ধৰিলো। চেডক হলে এই এংগুলটো আৰু এই এংগুলটো আৰু এই এংগুলটো কি হ'ব, একান্তৰ অন্তঃকোণ। এইটো যদি 53, এইটো কি হ'ব, এংগল বি পি আৰ ইকুৱেল এংগল পি আৰ কিউ ইকুৱেল 50 ডিগ্ৰী। ইমান পালো এইটো এংগলো। এতিয়া এইখিনি পৰা তোমালোকে দুটা নিয়মত কৰিব পাৰা, যিহেতু এই পাঠটোত তোমালোকৰ ত্ৰিভুজো আছেগৈ, ত্ৰিভুজৰ সূত্ৰবিলাক, ত্ৰিভুজৰ তিনিটা কোণৰ মান যোগফল কিমান, 180 ডিগ্ৰী, এইবিলাক আছে। এতিয়া চোৱা, এই এক্সৰ ভেলু আমি পালো কিমান, 50 ডিগ্ৰী, এইটো পাওঁ 53 ডিগ্ৰী। তো এইটো পি কিউ আৰ এটা ত্ৰিভুজ হয়নে, ত্ৰিভুজ হলে এটা দুটা কোণ দিয়া হৈ আছে, কোণ উলিয়াই দিব পাৰিবা হয়। এতিয়া চাবা, ত্ৰিভুজ পি কিউ আৰ
equal কিমান angle x angle আৰু r angle plus b angle equal 180 degree s angle দিয়া হয় আছে 50 degree plus r angle 53 degree plus b angle নাই দিয়া 180 degree এটা b angle টো উলিয়াই দিব পাৰা তো এনেকে নালাগে এনেকে নকৰিলেও হ'ব এটো কৰিব পাৰা তোমাৰ কিন্তু এনে চোৱা AB is a line তো এটো B এই মানে কিমান 60 degree এই তলৰ মানে গলেটো কিমান 60 degree হয় না এতিয়া আমি যদি চাও angle APB APB যিটো angle হয় এটা সৃষ্টি কৰিছে A2 plus A2 plus A2 নাজানো এটা দুটা আৰু তিনটা মিলিয়ে গোটেইটো এই গোটেই কোণটো সৃষ্টি কৰি থকা নাই জানো কৈ আছে angle দেখিলে APQ plus angle QPR plus angle RPB এইকেইটা মিলি কি সৃষ্টি কৰি আছে যোগ পেলাই এটা angle কিমান বুলি ধৰিছো 180 ডিগ্ৰী APQ কিমান 50 ডিগ্ৰী প্লাস এটো নাজানো y প্লাস এটো 50 ডিগ্ৰী এটো y ইকুয়াল কিমান হৈ যাব 180 মাইনাস 50 আৰু 50 যোগ কৰি 103 ডিগ্ৰী y ইকুয়াল কিমান হৈ গ'ল 77 ডিগ্ৰী এটো কিমান লাল x equal 50 পালা y equal 77 কেনেকৈ লৈ গম পাইছা হয়তো তুলিবা নহয় ত্ৰিভুজত তুলিবা একেটা ওলাব এটো angle p equal 180 minus 103 হ'ব আৰু 77 ওকে দুইটা আছে উত্তৰ তেন্তে আজিলৈ ইমানটা ভিডিওটা সামৰণি মাৰিছো থ্যাংক ইউ সো মাচ যদি ভাল লাগিল লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব ইফ ইউ ডোন্ট মাইন্ড ওকে নেক্সট ভিডিও লগ পাম তোমালোকৰ 6 নম্বৰ সলিউশনৰ সৈতে